শুনছাবা এনেকুৱা আৰু কিমান দিন আখৰাটো ৰাখিবা শুনছাবা এনেকুৱা আৰু কিমান দিন আখৰাটো ৰাখিবা মই নিজৰ ভিতৰত এটা বৃহৎ শক্তি লাভ কৰা কাৰণ আপোনালোকৰ মাজলৈ যেতিয়া আহোঁ মই তেতিয়া অনুভৱ কৰোঁ জুবিন আপোনালোকৰ মাজতে আছে জুবিন মঞ্চতে আছে জুবিন মোৰ কাষতে আছে জুবিন নাই কিন্তু জুবিনৰ গান আছে সৃষ্টি আছে আদৰ্শ আছে সেই সৃষ্টিৰ মাজেৰে যেন আজিও অনুৰাগীয়ে বিচাৰি পাইছে তেওঁক এগৰাকী জুবিনক হেৰুৱালেও তেওঁৰ সৃষ্টি আৰু আদৰ্শৰ মাজেৰে হাজাৰ হাজাৰ জুবিনক অনুৰাগীয়ে দেখা পাইছে বুলি মন্তব্য কৰে গৰিমা গাৰ্গে তেওঁ আছেই আমাৰ মাজত আৰু মই সেইটো অনুভৱ লৈয়ে সদায় আছোঁ আজি মই যদি ওলাই আহিব পাৰিছোঁ সেইটো অনুভৱেৰে ওলাই আহিব পাৰিছোঁ আৰু তেওঁ সদায় আছে কাৰণ মোক বাট দেখুৱাই আছে মোক শক্তি দি আছে সেইকাৰণে আৰু মোক বুলি নহয় সকলোকে দি আছে অসমৰ আপোনালোকে ইতিমধ্যে দেখিছে এতিয়া বানপানীৰ সময়টো বা যিকোনো সংকটৰ সময় জুবিনৰ সেই আদৰ্শ লৈ বহুত লোক ওলাই আহিছে আজি এজন জুবিন নহয় আজি হাজাৰ হাজাৰ জুবিন গাৰ্গ আমাৰ মাজত আছে গতিকে সেইখিনি শক্তি সাহস লৈ আমিও আগবাঢ়ি আহি আছোঁ আৰু থিয়েটাৰ সূৰ্যই আজি এই বহৰী হৰিদেৱ ক্ষেত্ৰত প্ৰথম নিশা আৰু মায়াহীন ৰাতিৰ কোলাত অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচিত নাটক এখন মঞ্চস্থ কৰিব আছে সেই নাটকখন জুবিনৰ এজন অনুৰাগীক লৈ লিখা নাটক গতিকে এই নাটকখনৰ সৰ্বত্ৰ জুবিন গাৰ্গ থাকিবই যদিও তেওঁ এটা চৰিত্ৰ হৈ নাথাকে কিন্তু জুবিন গাৰ্গৰ উপস্থিতি তাত আছিল মায়াহীন ৰাতিৰ কোলাত আচলতে এই নাটকখন লিখা অনুপ্ৰেৰণাটো জাগিছিল যেতিয়া আমি চাই আছিলোঁ যে এগৰাকী শিল্পীক কিমান বেছি মৰম কৰিব পাৰে অসমৰ শিল্প অনুৰাগীসকলে বহুত ভিৰ লাগিছিল আপোনালোকে আটাই জানে জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ কিমান মানুহৰ ভিৰ লাগিছিল আৰু সেই ভিৰৰ মাজৰে এজন অনুৰাগীক লৈ এই নাটকখন ৰচনা কৰা হৈছে আশা কৰিছোঁ এই মায়াহীন ৰাতিৰ কোলাৰ মাজেদি আপোনালোকে জুবিন গাৰ্গৰ প্ৰতি নিজৰ অনুৰাগ আৰু বেছি বৃদ্ধি কৰাৰ সুযোগ পাব লগতে সেইগৰাকী মহান শিল্পীকো স্মৰণ কৰিব কৰাৰ সম্পূৰ্ণ সুযোগ লাভ কৰিব